ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY চৰকাৰী ঘৰ। হয়, চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এই মুহূৰ্তত ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং, কৰিছে ঘৰৰ বাবে এপ্লাই। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰেই আপডেট কৰক KYC। ফেব্ৰুৱাৰী মাহত লাভ কৰিব আপুনি ডাঙৰ উপহাৰ। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব। বহু লোকে KYC নকৰে কাৰণে অৰুণোদয়ৰ ধন জমা নহয়। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টত নাযায়। ইয়াৰ কাৰণ একাউণ্টত KYC আপডেট হৈ নাথাকে। নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয়। দ্বিতীয়তে, অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক। কিবা কাৰণত যদি মোবাইল নম্বৰ পৰিৱৰ্তন হয় তেন্তে চৰকাৰক জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। যদি মাহত টকা জমা নহয় ব্লকৰ অফিচত গৈ আপুনি অভিযোগ দিব পাৰিব। তৃতীয়তে, অৰুণোদয় ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ। এই ফোন নম্বৰত ফোন কৰিও দিব পাৰিব অভিযোগ। ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰীক দিব ডাঙৰ অভিযোগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নিজ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে কেনেকৈ সোমাব চৰকাৰৰ টকা। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আপুনি কৃষক পঞ্জীয়ন কৰিলে নে নাই? হয়, আপুনি যদি কৃষক পঞ্জীয়ন কৰা নাই তেন্তে শীঘ্ৰেই কৰি লওক, কিয়নো কৃষক পঞ্জীয়ন নকৰা লোকৰ নাম কৰ্তন হ'ব পাৰে PM কিষাণ যোজনাৰ পৰা। কৃষকৰ বাবে অহা অন্যান্য চৰকাৰী আঁচনিৰ পৰাও নাম কৰ্তন হ'ব। PM কিষাণৰ 22 নং কিস্তিৰ ধন বিতৰণৰ পূৰ্বে কৃষকৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। আজিয়েই কৃষক যোগাযোগ কৰক কৃষক পঞ্জীয়নৰ বাবে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ ওচৰত। agristek.gov.in নম্বৰত কৰিব পাৰিব। উত্তৰ প্ৰদেশৰ চৰকাৰে কৃষকৰ সুবিধাৰ বাবে মুকলি কৰিছে এই এপ। আধাৰ কাৰ্ড, পেন কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ, জমাবন্দী এই 4বিধ নথি হ'লেই আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। আধাৰ কাৰ্ড আৰু সক্ৰিয় ফোন নম্বৰৰ জৰিয়তে আজিয়ে কৰি লওক পঞ্জীয়ন। কৃষক পঞ্জীয়নৰ বাবে নিজ গাঁও প্ৰধানৰ সৈতেও কৰিব পাৰিব আপুনি যোগাযোগ। জিলা সাধাৰণ যেনে CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহু সুবিধা।